আমি বহুত মহিলাক যাৰ 3টাতকৈ বেছি সন্তান তেওঁলোকক এই আঁচনিটো আমি দিয়া নাই। কিয় দিয়া নাই? ঘৰত যদি 3টা বাচ্চাই আছে কেনেকে তেওঁলোকে প্ৰডাকশন কাম কৰিব, উৎপাদনৰ কাম কৰিব? জনজাতীয় লোকসকলক আমি 4টা দিছো, বাগিচাৰ লোকক 4টা দিছো। বাকি 3টা কাৰণ যিমানে সন্তান বেছি হ'ব দেউতাক মাকৰ দায়িত্ব সিমানেই বেছি, তেওঁলোকে উৎপাদনমূলক কাম কৰিব নোৱাৰিব। আমাৰ আঁচনিটোৰ লক্ষ্য হৈছে যে আমি আপোনালোকক আজি 10,000 টকা আপোনালোকক দিম আৰু আপোনালোকে অহা 1 বছৰ এই 10,000 টকাটো সৎ ব্যৱহাৰ কৰিব। কোনোবাই হালত দিব, কোনোবাৰ গিৰিয়েক বা স্বামীৰ ব্যৱসায় আছে তাতে 10,000 টকাটো দিব, কোনো আপত্তি নাই। বেয়া কামত খৰচ কৰিব নালাগে, ভাল কামত খৰচ কৰাত কোনো আপত্তি নাই। ঘৰত যদি মোৰ বাগিচা আছে, ক্ষুদ্ৰ চাহ খেতি আছে তাতো লগাই দিয়ক, কোনো অসুবিধা নাই। এতিয়া আপোনালোকে আচল কথাখিনি শুনক যে মহিলা উদ্যমিতা আঁচনিটো কি আৰু এই আঁচনিটোৰ পৰা আমি কেনেকে উপকৃত হ'ব পাৰিম। আপোনালোকে চিন্তা কৰিব যে আমি কি কাম কৰিব পাৰোঁ। যদি আমি আজিয়ে গৈ মোবাইল কিনি দিলোঁ তেতিয়াহ'লে হাঁহে আৰু কণী নিদিব, হাঁহটোৱে মৰি থাকিব। হাঁহটোৱে কণী দিব লাগে নাই? আমাৰ আঁচনিটোৰ লক্ষ্য হৈছে যে আমি আপোনালোকক আজি 10,000 টকা আপোনালোকক দিম আৰু আপোনালোকে অহা 1 বছৰ এই 10,000 টকাটো সৎ ব্যৱহাৰ কৰিব। কোনোবাই হালত দিব, কোনোবাৰ গিৰিয়েক বা স্বামীৰ ব্যৱসায় আছে তাতে 10,000 টকাটো দিব, কোনো আপত্তি নাই। বেয়া কামত খৰচ কৰিব নালাগে, ভাল কামত খৰচ কৰাত কোনো আপত্তি নাই। ঘৰত যদি মোৰ বাগিচা আছে, ক্ষুদ্ৰ চাহ খেতি আছে তাতো লগাই দিয়ক, কোনো অসুবিধা নাই। এতিয়া আপোনালোকে আচল কথাখিনি শুনক যে মহিলা উদ্যমিতা আঁচনিটো কি আৰু এই আঁচনিটোৰ পৰা আমি কেনেকে উপকৃত হ'ব পাৰিম। আপোনালোকে চিন্তা কৰিব যে আমি কি কাম কৰিব পাৰোঁ। যদি আমি আজিয়ে গৈ মোবাইল কিনি দিলোঁ তেতিয়াহ'লে হাঁহে আৰু কণী নিদিব, হাঁহটোৱে মৰি থাকিব। হাঁহটোৱে কণী দিব লাগে নাই?